তেওঁ নিজকে যি ফিলিং কৰি আছে যে মই মুখ্যমন্ত্ৰী তেওঁ মুখ্যমন্ত্ৰী হ'ব কাৰণেও ৰাইজৰ দলৰ সহযোগ লাগিব, জাতীয় পৰিষদৰ সহযোগ লাগিব, আৰু তেওঁ কাৰো সহযোগ নোহোৱাকে অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি যদি ভাবিছে তেতিয়াহ'লে আমি ভাবো গৌৰৱ গগৈয়ে এতিয়াও পৰিপক্ক ৰাজনীতিবিদ হৈ উঠা নাই। আজি তেওঁ শিৱসাগৰত যি বক্তব্য দিছে এই বক্তব্য আমি বিৰোধিতা কৰিছো আৰু অসমৰ ৰাইজে বিৰোধিতা কৰিছে। অসমৰ ৰাইজে অতি আগ্ৰহেৰে বাট চাই আছে যে প্ৰতিটো বিৰোধী দল একত্ৰিত হওক, বিশেষকৈ গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ একত্ৰিত হৈ এখন নতুন সমাজ প্ৰতিষ্ঠাৰ সংকল্পৰে বিৰোধীৰ বিৰুদ্ধে ২৬ৰ নিৰ্বাচনত একেলগে যুঁজ দিয়ক। মানুহে সহিব পৰা নাই, গতিকে পৰিত্ৰাণ বিচাৰিছে আৰু পৰিত্ৰাণৰ কাৰণে সকলোকে একলগ হ'বৰ কাৰণে ৰাইজে আহ্বান জনাইছে। আৰু এই ৰাইজৰ যি আহ্বান, এই আহ্বানটো গৌৰৱ গগৈ ডাঙৰীয়াই শুনি লোৱাটো ভাল। আমি পুনৰ কৈছো, গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো সাধাৰণ মানুহৰ লগত সম্পৰ্ক নাই। তেওঁ ৰাজগাদীত ১৫ চামুচলৈ জন্ম হৈছে আৰু তেওঁ ৰাজতন্ত্ৰত কেনেকৈ ৰাজ কৰিব লাগে এই কথাটোহে জানে। সাধাৰণ মানুহ কেনেকৈ জীয়াই আছে এই কথাবোৰ তেওঁ নাজানে। গতিকে সাধাৰণ ৰাইজৰ যি আহ্বান, এই আহ্বানক তেওঁ হয়তো উপলব্ধি কৰিব পৰা নাই। নমস্কাৰ, আজি এটা নতুন বিষয়, নতুন বিতৰ্ক লৈ আহিছো। আপোনালোকক আমি প্ৰথমে কৈছো যে সমগ্ৰ অসমবাসীয়ে অতি আগ্ৰহে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদকে ধৰি যিসকল বিৰোধী শক্তিশালী দল আছে এই দলসমূহ একত্ৰিত হোৱাৰ পোষকতা কৰিছিল আৰু বাৰম্বাৰ কৈ আছিল যে সকলো বিৰোধীয়ে একত্ৰিত হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপিৰ বিৰুদ্ধে ২৬ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। আৰু বাৰম্বাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই পূৰ্বৰ যি প্ৰতাৰণা, তিক্ততাৰ এই কথাবোৰ কৈ পুনৰ ২৬ৰ নিৰ্বাচনত যাতে একেলগে খেলিব পাৰি ৰাজহুৱাকৈ কংগ্ৰেছক আহ্বান জনাইছে। কংগ্ৰেছৰ সভাপতি সলনি হ'ল, নতুন সভাপতি দায়িত্ব লাভ কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই, আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতিত্বৰ আসন অলংকৃত কৰিয়েই শিৱসাগৰত তেখেতৰ শক্তি প্ৰদৰ্শন কৰিলে আৰু শিৱসাগৰতে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে বিৰোধী দলসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী দল কংগ্ৰেছে, গতিকে বিৰোধী মঞ্চটোক যদি শক্তিশালী কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছকহে শক্তিশালী কৰিব লাগিব। অৰ্থাৎ আমি এই বক্তব্যৰ পৰা কি আশা কৰিব পাৰো? গৌৰৱ গগৈ ডাঙৰীয়াই ক'ব খুজিছে নেকি যে বাকী দলবোৰৰ কোনো গ্ৰহণযোগ্যতা নাই, বাকী দলবোৰে ২৬ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিব নোৱাৰিব? আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এই বক্তব্য আশা কৰা নাছিলো। গৌৰৱ গগৈ ডাঙৰীয়াই ক'ব লাগিছিল যে আমি সকলো বিৰোধী একত্ৰিত হ'ম আৰু ২৬ত একেলগে যুঁজিম। বিজেপি অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যুঁজিব হ'লে আমি সকলো বিৰোধী দল একত্ৰিত হ'ব লাগিব। কিন্তু গৌৰৱ গগৈয়ে সভাপতি আসনখন অলংকৃত কৰিয়ে তেওঁ কংগ্ৰেছৰ সভাপতি হৈছে আৰু তেওঁ নিজকে ভাবি লৈছে যে মই অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল। এই কথাষাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হয়তো ভালকৈ উপলব্ধি কৰিব পৰা নাই যে বিৰোধী একত্ৰিত নহ'লে কোনো কাৰণতে বিজেপিৰ দৰে এটা শক্তিক পৰাভূত কৰিব পৰাটো সহজ নহয়। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যৰ পৰা আমাৰ এনেকুৱা লাগিছে যে তেখেতলোক অতি অহংকাৰী, তেখেতলোকে নিজকে সৰ্বশক্তিমান বুলি ভাবে, তেখেতলোকৰ নেতৃত্বতহে অসমে পৰিৱৰ্তন পাব বুলি ভাবে। আমি গৌৰৱ গগৈ ডাঙৰীয়াক ইতিহাস মনত পেলাই দিব খুজিছো যে কংগ্ৰেছৰ ইতিহাসো বৰ ভাল নহয়। কংগ্ৰেছে অসমত চলোৱা অপশাসন, অন্যায় অত্যাচাৰ তাৰ বিৰুদ্ধে মানুহে বিজেপিক ভোট দিছিল। আৰু কংগ্ৰেছৰ যদি সুশাসন থাকিলে হয় আজি বিজেপি কুশাসন অসমৰ মানুহে সহিবলগীয়া নহল হয়। এই কথাষাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উপলব্ধি কৰাটো ভাল। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আমি পুনৰ মনত পেলাই দিব খুজিছো যে তেওঁ বৰ্তমান কংগ্ৰেছৰহে সভাপতি, অসমৰ মুখ্যমন্ত্ৰী হোৱা নাই।
নিজকে মুখ্যমন্ত্ৰী বুলি ভবা যিটো ফিলিং, সেই ফিলিংটো তেওঁ এতিয়া আঁতৰাব হ'ল। তেওঁ ৰাইজৰ মাজলৈ যাওক। তেওঁ ৰাজগাদীত জন্ম লৈছে, সাধাৰণ মানুহৰ অভাৱ অভিযোগ সমস্যা এই ক্ষেত্ৰত তেওঁ বেছি অৱগত নহয়। তেওঁ কেৱল কেনেকৈ শাসন কৰিব লাগে সেই বিষয়টো হয়তো তেওঁ সৰুৰ পৰা দেখিছে, কিন্তু সাধাৰণ জনতাই কেনেকৈ শোষণ হৈ আছে এই বিষয়টো কিন্তু তেওঁ দেখা নাই। গতিকে শোষণ আৰু শাসনৰ মাজত যে পাৰ্থক্য আছে এই কথাষাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উপলব্ধি কৰিবলৈ আমি আহ্বান জনাইছো। প্ৰথম গৌৰৱ গগৈ ডাঙৰীয়াই যদি কংগ্ৰেছক শক্তিশালী কৰিব খুজিছে তেতিয়াহ'লে মানুহৰ মাজলৈ যাওক। কিন্তু তেওঁ এই কথাটো ভাবি লোৱাটো ভুল হ'ব যে কংগ্ৰেছে কেৱল শক্তিশালী দল, বাকী বিৰোধী দলসমূহ শক্তিশালী নহয়, গতিকে কংগ্ৰেছকহে শক্তিশালী কৰিব লাগে, বাকী দলসমূহক শক্তিশালী কৰিব নালাগে। এনেকুৱা ধৰণৰ তেওঁ যি মনোভাৱ, এই মনোভাৱবোৰ তেওঁ পৰিহাৰ কৰি বিৰোধীক একত্ৰিত কৰি আগবাঢ়িলেহে তেওঁ সফল হ'ব। তেওঁ নিজকে যি ফিলিং কৰি আছে যে মই মুখ্যমন্ত্ৰী, তেওঁ মুখ্যমন্ত্ৰী হ'বৰ কাৰণেও ৰাইজৰ দলৰ সহযোগ লাগিব, জাতীয় পৰিষদৰ সহযোগ লাগিব, আৰু তেওঁ কাৰো সহযোগ নোহোৱাকে অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি যদি ভাবিছে তেতিয়াহ'লে আমি ভাবো গৌৰৱ গগৈয়ে এতিয়াও পৰিপক্ক ৰাজনীতিবিদ হৈ উঠা নাই। তেওঁ কংগ্ৰেছক শক্তিশালী কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে এয়া আদৰণীয়। সভাপতি হিচাপে কংগ্ৰেছক শক্তিশালী কৰিব লাগিব, কিন্তু তেওঁ বাকী দলসমূহক ইগনৰ কৰা যি পলিটিক্স, এই পলিটিক্সৰ পৰা তেওঁ আঁতৰি থাকিব লাগিব। আজি তেওঁ শিৱসাগৰত যি বক্তব্য দিছে এই বক্তব্য আমি বিৰোধিতা কৰিছো, আৰু অসমৰ ৰাইজে বিৰোধিতা কৰিছে। অসমৰ ৰাইজে অতি আগ্ৰহেৰে বাট চাই আছে যে প্ৰতিটো বিৰোধী দল একত্ৰিত হওক, বিশেষকৈ গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ একত্ৰিত হৈ এখন নতুন সমাজ প্ৰতিষ্ঠাৰৰ সংকল্পৰে বিৰোধীৰ বিৰুদ্ধে ২৬ৰ নিৰ্বাচনত একেলগে যুঁজ দিয়ক। আৰু এই কথাষাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উপলব্ধি কৰি লোৱাটো ভাল। অন্যথা পঞ্চায়ত নিৰ্বাচনত কি ৰিজাল্ট আহিল আমি সকলোৱে দেখিলো। বিৰোধী ভোট বিভাজনৰ কাৰণে পুনৰ বিজেপি পঞ্চায়তত জিকি আহিল। গতিকে আমি সকলোৱে উপলব্ধি কৰাটো ভাল। আজি উপ নিৰ্বাচনত কি হ'ল? মিত্ৰতা ভংগ কৰি গৌৰৱ গগৈ ডাঙৰীয়াই বিজেপিক জিকাই পঠিয়ালে। গতিকে এই কথাবোৰ আমি উপলব্ধি কৰিব লাগিব। গতিকে অসমৰ ৰাইজে বিচাৰিছে যে সকলোৱে একেলগে যুঁজক, বিজেপিক অন্তত অসমৰ শাসনৰ পৰা আঁতৰাব লাগে। অত্যাচাৰ অন্যায় বহুত হ'ল, মানুহে সহিব পৰা নাই। গতিকে পৰিত্ৰাণ বিচাৰিছে, আৰু পৰিত্ৰাণৰ কাৰণে সকলোকে একলগ হ'বৰ কাৰণে ৰাইজে আহ্বান জনাইছে। আৰু এই ৰাইজৰ যি আহ্বান, এই আহ্বানটো গৌৰৱ গগৈ ডাঙৰীয়াই শুনি লোৱাটো ভাল। আমি পুনৰ কৈছো, গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো সাধাৰণ মানুহৰ লগত সম্পৰ্ক নাই। তেওঁ ৰাজগাদীত ১৫ চামুচলৈ জন্ম হৈছে, আৰু তেওঁ ৰাজতন্ত্ৰত কেনেকৈ ৰাজ কৰিব লাগে এই কথাটোহে জানে। সাধাৰণ মানুহ কেনেকৈ জীয়াই আছে এই কথাবোৰ তেওঁ নাজানে। গতিকে সাধাৰণ ৰাইজৰ যি আহ্বান, এই আহ্বানক তেওঁ হয়তো উপলব্ধি কৰিব পৰা নাই। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে আমি আহ্বান জনাইছো, গৌৰৱ গগৈ ডাঙৰীয়া মিত্ৰতাৰ ক্ষেত্ৰত আপুনি এখোজ আগবঢ়াই দিয়ক। সকলোৱে বিচাৰিছে মিত্ৰতা, আৰু মিত্ৰতাক লৈ আপুনি তিক্ততাৰ বক্তব্য নিদিব। এই কথাখিনি আমি আৰু শুনিব বিচৰা নাই। আমি ২৬ত একত্ৰিত হৈ আগবাঢ়িব খুজিছো। গতিকে একত্ৰিত হোৱাৰ কথা কওক। পুনৰ পাভলুটি মৰা কাণ্ড বা কংগ্ৰেছৰ যি প্ৰতাৰণামূলক কাণ্ড, কংগ্ৰেছে বিৰোধী দলসমূহক, মিত্ৰ দলসমূহক ঠগি দিয়া যি কাণ্ড, এই কাণ্ডৰ পৰা এতিয়া আঁতৰি থাকক, আৰু আগতীয়াকৈ মিত্ৰতাৰ কাৰণে আপোনালোকে চিটসমূহ ভাগ বতৰা কৰি লওক। কংগ্ৰেছৰ শাসন আমি সকলোৱে দেখিছো। আকৌ কৈছো, কংগ্ৰেছক আমি সহজতে বিশ্বাস কৰিব নোৱাৰো। তাৰ পিছতো কম ভাল আৰু বেয়া ভালৰ মাজৰ পাৰ্থক্য আমি বিচাৰি ল'ব লাগিব। গতিকে কথাখিনি এইখিনি স্পষ্ট। আপোনালোকৰ মতামতখিনি আপোনালোকে জনাওক যে মিত্ৰতা বিচাৰে নে নিবিচাৰে। যদি বিচাৰে কংগ্ৰেছে কেনেকৈ পদক্ষেপ লোৱা উচিত। মিত্ৰতাৰ ক্ষেত্ৰত কিন্তু সমগ্ৰ বল আছে কংগ্ৰেছৰ হাতত। কংগ্ৰেছে বিচাৰিলেহে মিত্ৰতা হ'ব। ৰাইজৰ দল বা জাতীয় পৰিষদে কৈ থকা কথাবোৰ কংগ্ৰেছে এতিয়া গুৰুত্ব দিয়া নাই। গতিকে কংগ্ৰেছে কথাখিনি গুৰুত্ব দিয়ক। টিঙৰ পৰা মাতিলে ভৰি দিয়ক গৌৰৱ গগৈ ডাঙৰীয়া। নিজকে ৰজা যিটো ফিলিং, সেই ফিলিংটো আঁতৰাই দিয়ক। সাধাৰণ মানুহৰ লগত বিলীন হৈ যাওক। এইখিনিকে আমি আজি আহ্বান জনালো, আৰু ৰাইজেও এই কথাখিনিকে আহ্বান জনাইছে। গতিকে সকলোকে আহ্বান
মিত্ৰতাৰ কাৰণে সকলোৱে এখোজ আগবঢ়াই দিয়ক। এয়া ধৰা থাকিব লাগিব, ত্যাগ থাকিব লাগিব। নিজকে সৰ্বশক্তিমান বোলা বিষয়টোৰ পৰা সকলোৱে আঁতৰি থাকক। ধন্যবাদ।